কৃষ্ণ বলো বৈকুণ্ঠলৈ গ'ল, গীতা আৰু ভাগৱত মৃত্যুলোকত থৈ গ'ল কলিৰ নৰগণক বাচিবৰ কাৰণে। কলিৰ নৰগণৰ জীৱৰ কল্যাণৰ সাধনে কৃষ্ণ বলো বৈকুণ্ঠলৈ গ'ল আৰু কলিৰ যুগত শংকৰ আৰু মাধৱ স্বৰূপে আহি কলিৰ নৰগণৰ জীৱমুক্তি সাধনৰ কাৰণে এই গীতা আৰু ভাগৱত থৈ গ'ল। সেয়েহে সেই সমস্ত সাধুসৱ, ভক্ত বৈষ্ণৱ আৰু বাপ বান্ধৱ সব আমি এই ভাগৱতৰ পৰা এটা আধ্যাত্মিক জ্ঞান পোৱাৰ উপৰিও আৰু এটা নৈতিকতা জ্ঞান আমি আহৰণ কৰোঁ। এই নৈতিকতা জ্ঞানৰ জৰিয়তে আমাৰ দেশত, আমাৰ গাঁৱত, আমাৰ সমাজত উঠি অহা যিবিলাক প্ৰজন্ম, তেওঁলোকক গুৰুজনাৰ যিটো নীতি আদৰ্শ, এই নীতি আদৰ্শৰে অনুপ্ৰাণিত হ'লে আমাৰ সমাজ ভাল হ'ব, আমাৰ দেশ ভাল হ'ব আৰু আমাৰ জাতি ভাল হ'ব। এনে এটা মানসেৰেই আমি এই তৰাদেৱী আঞ্চলিক নামঘৰত প্ৰতি বছৰে এই ভাগৱত পাঠ আয়োজন কাৰ্যসূচী ৰাখি আজি তৃতীয় বছৰত আমি ভৰি দিছোঁ। ভাগৱত পাঠ শুনিলে মানুহৰ আধ্যাত্মিক জ্ঞানৰ উপৰিও মানসিকতা আৰু নৈতিকতা জ্ঞানৰ বৃদ্ধি পায় বুলি আমি বিশ্বাস কৰোঁ।